যে উপনিৰ্বাচনৰ পিছত বিশেষকৈ সামগুৰি বিধানসভা সমষ্টিক লৈ গো মাংসৰ প্ৰসংগ উত্থাপন কৰা হৈছিল আৰু গো মাংসৰ প্ৰসংগই ৰাজ্যৰ ৰাজনীতি উত্তাল কৰি ৰাখিছিল। তাৰ পাছত শেহতীয়াকৈ বাংলাদেশৰ যি পৰিস্থিতি, বাংলাদেশৰ হিন্দুৰ ওপৰত যি ধৰণৰ শোষণ নিৰ্যাতন চলি আছে, এই বিষয়বোৰক লৈ এতিয়া শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত বিভিন্ন কথা বতৰা ওলাইছে। বাংলাদেশৰ পৰিস্থিতিক লৈ বৰ্তমান অসমৰ যিখন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ চৰকাৰ, এই চৰকাৰখনে উদ্বিগ্নতা প্ৰকাশ কৰিছে। হিন্দুসকলৰ সুৰক্ষাৰ দিশটোক লৈ তেওঁলোকে উদ্বিগ্নতা প্ৰকাশ কৰিছে আৰু সেই সময়তে বিৰোধীয়ে চৰকাৰক বিভিন্ন অভিযোগ, বিভিন্ন প্ৰশ্নৰে চৰকাৰক দৰাচলতে সমালোচনা কৰা দেখা গৈছে। কংগ্ৰেছে যদি কৈছে এই চৰকাৰখনে যিমানেই খিলঞ্জীয়াৰ কথা কওক, হিন্দুৰ কথা কওক, কিন্তু ভূমিপুত্ৰসকলৰ সৈতে বা খিলঞ্জীয়াৰ সৈতে এই চৰকাৰখন নাই। এই চৰকাৰখনে খিলঞ্জীয়া কেৱল প্ৰতাৰণাহে কৰিছে। তাৰ বিপৰীতে আমি যদি কওঁ, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ কৈছে যে বাংলাদেশত বৰ্তমান হিন্দুসকলে যি এটা পৰিস্থিতিৰ মাজত আছে, অসমতো মুছলমানসকল এতিয়া বাংলাদেশৰ হিন্দুসকলৰ দৰে এতিয়া শোষণ নিৰ্যাতনৰ দৰে এক ভয়ংকৰ পৰিৱেশৰ মাজত আছে। কিন্তু প্ৰকৃতপক্ষে চৰকাৰখনে কি ধৰণে অসমখন চলাই আছে, অসমত সঁচাকৈ সংখ্যালঘুৰ বাবে এই মুহূৰ্তত বাংলাদেশৰ দৰে পৰিৱেশ হৈছেগৈ নেকি, এই সকলোবোৰ কথা আহিব। লগতে যি ধৰণৰ অভিযোগ বিৰোধীয়ে কৰিছে যে RSS আৰু বিজেপিৰ কেৱল টাৰ্গেট সংখ্যালঘু, এই কথাবোৰ কিমান সত্য, আজি আমি আলোচনা কৰিম। কেইবাগৰাকী অতিথিক মই আমন্ত্ৰণ কৰি আনিছোঁ ষ্টুডিঅ'লৈ, সকলোকে পৰিচয় কৰি দিব বিচাৰিছোঁ। বিজেপিৰ মুখপাত্ৰ ডক্টৰ মমিনুল্লাহ ৱাল ডাঙৰীয়া আছে, আপোনাক স্বাগতম জনাইছোঁ। ৰাইজৰ দলৰ মুখপাত্ৰ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া আমাৰ সৈতে আছে, আপোনাক স্বাগতম জনাইছোঁ। অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ আমান ৱাদুদ ডাঙৰীয়া আছে, আপোনাক স্বাগতম জনাইছোঁ। AIUDFৰ মুখপাত্ৰ মেহদি হাছান খান আছে আমাৰ সৈতে, আপোনাক স্বাগতম জনাইছোঁ। আৰু এই মুহূৰ্তত তেজপুৰৰ পৰা আমাৰ সৈতে আছে আমছুৰ সাধাৰণ সম্পাদক ইমতিয়াজ হুছেইন। ইমতিয়াজ, আপোনাকো স্বাগতম জনাইছোঁ আলোচনালৈ। মই প্ৰথমে আহিব বিচাৰিছোঁ জয়ন্ত কুমাৰ দাস ডাঙৰীয়া। অখিল গগৈ ডাঙৰীয়াই কেতবোৰ এই দিনকেইটাত কেইবাটাও অভিযোগ আনিছে আৰু তেওঁ বিশেষকৈ মন্তব্য কৰিছে যে বাংলাদেশৰ পৰিস্থিতিটোৰ কথা তেওঁ উল্লেখ কৰিছে যে বাংলাদেশত বৰ্তমান হিন্দুসকল যি এটা পৰিৱেশৰ মাজত, যি এটা পৰিস্থিতিৰ মাজত আছে, বৰ্তমান অসমত সংখ্যালঘুৰো একেই দশা, একেই পৰিস্থিতি। একেবাৰে এইটো সত্য কথা, কাৰণ আজি কেইদিনমানৰ আগত আমাৰ এক্সটাৰ্নেল এফেয়াৰ্ছ ছেক্ৰেটেৰীয়ে যেতিয়া বাংলাদেশত এটা আপোনাৰ তেওঁলোকে যোগাযোগ কৰিছিল বা এটা হেৰি দিছিলে, এই কি কয় যে বাংলাদেশৰ হিন্দুখিনিৰ ৰক্ষাৰ কাৰণে বাংলাদেশৰ চৰকাৰক ব্যৱস্থা ল'বলৈ যেতিয়া কৈছিলে, তেতিয়া বাংলাদেশৰ এতিয়া তত্ত্বাৱধায়ক যিখন চৰকাৰ আছে, তেওঁলোকৰ বিদেশ সচিব আছিল নে বিদেশ মন্ত্ৰী এনেকুৱা, আৰু তেওঁ উত্তৰ দিছিলে যে আমাক কোৱাৰ আগতে আপোনালোকে ভাৰতবৰ্ষত কি কৰি আছে মুছলমানখিনিক সেইখিনি আপোনালোকে প্ৰথমে ব্যৱস্থা লওক, একদম স্পষ্ট উত্তৰ দিছিল। তাৰ প্ৰতি উত্তৰ দিব নোৱাৰিলে ভাৰত চৰকাৰে। কাৰণ আজি যদি 14 চনৰ পৰা চোৱা যায়, 14 চনৰ পৰা আজি ডেটলৈকে গোটেই ভাৰতবৰ্ষত মুছলমানৰ ওপৰত কি হৈ আছে সেইটো দেখিছে। UPত কি হৈ আছে, বুলডোজাৰ মানে নীতি আৰম্ভ কৰিলে, যিটো সুপ্ৰিম কোৰ্টে বাৰ বাৰ এইটো মানা কৰি দিছে যে বুলডোজাৰ চলাব নোৱাৰিব। সেই একেই বুলডোজাৰ চলিলে আমাৰ অসমতো চলিলে। আৰু যিখিনি উচ্ছেদ কৰিছে, আপুনি দৰঙৰ পৰা আৰম্ভ কৰি কচুতলি, সিফালে গোৱালপাৰালৈকে, সিফালে লখিমপুৰ, এই সকলো যিমানখিনি মুছলমান মানুহক উচ্ছেদ কৰিছে, যিটো ইণ্টাৰনেশ্যনেল নেকি আমাৰ নীতিবিধি আছে, সেইখিনিতো দূৰৰে কথা, আমাৰ ভাৰতবৰ্ষৰ যিখিনি আইন কানুন আছে সেইখিনিকো অংগুষ্ঠ দেখালে তেওঁলোকে কোনো ধৰণৰ। কাৰণ যদি উচ্ছেদ কৰিবলগীয়া হয়, তেতিয়াহ'লে প্ৰথমে কি কৰিব লাগিব, এটা জৰীপ কৰিব লাগিব যে সেই মানুহখিনি প্ৰকৃততে বিদেশী নেকি, বা সেই মানুহখিনি যদি তাতে অনধিকাৰ প্ৰৱেশ কৰিছে তেওঁলোকক ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা ল'ব লাগে। ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা ক'তো কৰা নাই, মানুহ য'ত ত'ত পৰি আছে। তাৰ পৰা এইটো প্ৰমাণ হয় যে মুছলমানৰ ওপৰত কেনেকুৱা মানে তেওঁলোকে অত্যাচাৰ কৰিছে 14 চনৰ পৰা আজি ডেটলৈকে। আৰু লগতে এতিয়া নতুনকৈ যিটো ইছ্যু হৈছে, এই গো মাংসক লৈ যিটো ৰাজনীতি কৰিছে, আৰু 14 চনৰ পৰা আজি ডেটলৈকে যদি তেওঁলোকক চোৱা যায় যে এই ইলেকশ্যন, প্ৰতিটো ইলেকশ্যনতে তেওঁলোকে কি কৰিছে, ধৰ্মক লৈ ৰাজনীতি কৰিয়ে তেওঁলোকে ক্ষমতা দখল কৰি আছে। এই গো মাংসৰ ওপৰত তেওঁলোকে যিখন আইন আনিলে 21 চনত, এইটো কথাটো এনেকুৱা হৈছে যে নিজৰ নাক কাটি সতিনীক মানে যাত্ৰা ভংগ কৰাৰ নিচিনা হৈছে। আজি গো মাংস যিখন আইন আনিছিলে আপোনাৰ কি কেটেল প্ৰিজাৰ্ভেশ্যন এক্ট 21ৰ যিখন আনিছিল, তাৰ বিনিময়ত কি হ'ল, আমাৰ
হিন্দু মানুহখিনি বেছিকৈ তাৰ পৰা ক্ষতিগ্ৰস্ত হ'ল মোৰ নিজৰ ৰিলেটিভ আছে তেনেকুৱা যে যাৰ ঘৰত এতিয়াও 20-25টা গৰু আছে বিক্ৰী কৰিবলৈ আগতে যিটো দাম আছিল এতিয়া তাৰ আধা দামো নাপায় এনেকুৱা অৱস্থা হৈছে বিনিময়ত কি কৰা হৈছে মধ্যভোগী দালাল আৰু চোৰাংচোৱাৰ মানে কি হৈছে উৎপাত হ'বলৈ ধৰিছে গৰুটো সদায় চুৰ হৈ আছে সেই চুৰ হোৱা গৰুবিলাক ক'ত গৈ আছে সেইবিলাক প্ৰতিৰোধটো কৰিব পৰা নাই তেওঁলোকে ঠিক আছে গতিকে চাৰিওফালৰ পৰা যদি চোৱা যায় মুছলমানখিনিক যথেষ্ট অত্যাচাৰ আৰু কিছু মানে ভয়ত তেওঁলোকে দিন কটাবলগীয়া হৈছে ঠিক আছে মই আমান ৱাদুত আপোনাৰ ওচৰলৈ আহিছোঁ আমি যোৱা দিনকেইটাত যদি চাওঁ কংগ্ৰেছৰ যদি তৎপৰতাটো চাওঁ আমি যদি সংসদৰ ফালে এবাৰ চকু দিওঁ দেখিছিলোঁ যে বিশেষকৈ সংবিধান হাতত লৈ প্ৰায়ে কংগ্ৰেছৰ নেতাসকলে সাংসদসকলে প্ৰতিবাদ কৰিছিল আদানীৰ বিষয়টো সংসদৰ মজিয়াত বাৰে বাৰে ওলাইছিল কিন্তু এটা অভিযোগ বিজেপিয়ে কৰিছে যে কংগ্ৰেছে বাংলাদেশত থকা হিন্দুখিনিৰ কথা কিয় মাত নামাতে এতিয়া কেৱল ভাৰতত থকা সংখ্যালঘুক লৈহে তেওঁলোক কিয় চিন্তিত এইটো সঁচাকৈ বিজেপি সুধিছে নেকি আই উইল বি ছাৰপ্ৰাইজড আই মিন মানে প্ৰথমতে মই যি আজি 5 বছৰ হ'ল কা বিৰোধী আন্দোলনৰ যি 5জন তেজাল যুৱকক নিৰীম যুৱকক অসমীয়া যুৱকক যি হত্যা কৰা হৈছিল তেওঁলোকৰ আত্মাৰ প্ৰতি মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আপোনাৰ যি প্ৰশ্ন সুধিছে যে বাংলাদেশৰ হিন্দুৰ প্ৰতি তেওঁলোকে কিয় কনচাৰ্ণ নহয় আৰু খালি ভাৰতীয় মাইনৰিটিৰ প্ৰতি কংগ্ৰেছ কিয় কনচাৰ্ণ ফাৰ্ষ্ট অফ অল এইটো মোৰ ওচৰত এটা পাৰ্লিয়ামেণ্টত আনচাৰ দিছে আমাৰ ফৰেন মিনিষ্টাৰ ইয়াত কুৱেশ্যন কৰিছিলে শ্ৰী অৰুণ কুমাৰ সাগৰ মোক অলপ সময় দিব ইয়াত সোধা হৈছিলে যে whether a lot of painful incident of violence against Hindus have taken place during the protest for change in regime in Bangladesh during August 2024 including the incident of murder, looting, arson, heinous crime against women and this is the answer of S. Jaishankar 29/11/2024 আজিৰ পৰা 12-13 দিন আগত কোনো ধৰণৰ মাৰ্ডাৰ কোনো ধৰণৰ ওমেনৰ ওপৰত মহিলাৰ ওপৰত কোনো অত্যাচাৰৰ কথা লিখা হোৱা নাই ইয়াত ডেফিনেটলি লিখা হৈছে যে বাংলাদেশত মাইনৰিটিছ হিন্দু আৰু বেলেগ মাইনৰিটিছৰ ওপৰত দোকান পোহৰত ঘৰত বা মন্দিৰত তেনেকুৱা ধৰণৰ এটাক হৈছে ইয়াত কোনো ধৰণৰ ডাউট নাই আমাৰ কংগ্ৰেছ পাৰ্টিৰ একজনকৈ নেতা আপুনি গৌৰৱ গগৈ ডাঙৰীয়া কওক ৰাহুল গান্ধী ডাঙৰীয়া কওক আনকি গুৱাহাটীত আসাম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ডেপুটি কমিশনাৰ অফিচৰ আগত আমি প্ৰটেষ্ট কৰিছোঁ যে ভাৰত চৰকাৰে ব্যৱস্থা ল'ব লাগে যেন বাংলাদেশত সংখ্যালঘুবোৰ সুৰক্ষিত থাকক এতিয়া দ্য নেক্সট কুৱেশ্যন যে ভাৰতীয় জাতীয় কংগ্ৰেছ এইখন দেশৰ মানুহৰ কাৰণে কিয় ইমান বেছি কনচাৰ্ণ আনচাৰটো এপাৰেণ্ট নহয়নে আমি যদি আমাৰ নিজৰ মানুহৰ কাৰণে আমি কনচাৰ্ণ নহওঁ আমি কাৰ কাৰণে কনচাৰ্ণ হওঁ ইয়াত মই আৰু আপোনাক অলপ এক্সাম্পল দি বুজাব আপোনাৰ যদি ফাৰ্ষ্ট কোৱেশ্যন যদি এটা কথা কৈ দিওঁ যে সংসদৰ ভিতৰত যিবোৰ কথা বতৰা হয় বা চৰকাৰৰ পৰা যিবোৰ উত্তৰ আহে তাৰ বিপৰীতে বাহিৰত যিখিনি বিজেপিৰ নেতা মন্ত্ৰীৰ মুখত কথা হয় তাৰ মাজত পাৰ্থক্য থাকে নেকি যাৰ বাবে কংগ্ৰেছৰ বিৰুদ্ধে এনে অভিযোগ আহে চাওক এতিয়া বিজেপিৰ এণ্টায়াৰ গেম প্লেন ইজ ডিষ্ট্ৰাকশ্যন তেওঁলোকৰ বিভিন্ন ধৰণৰ মানুহ আছে ভিতৰত এটা কথা ক'ব বাহিৰত আহি পেলাই ৰেডিকেলি ডিফাৰেণ্ট কথা ক'ব ৰেডিকেলি ডিফাৰেণ্ট কথা কিয় ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে সংখ্যালঘুৰ কাৰণে মাত নামাতিব চাম্বালত চাওক কি হৈছিলে চাম্বালত 4জনকৈ মুছলমান মানুহক গুলীয়া হত্যা কৰা হৈছে যিটো উত্তৰ প্ৰদেশৰ যি ধৰণে তেওঁলোকে ছাৰ্ভে কৰাৰ কাৰণে গৈছিলে মানে অল অফ এ ছাডেন ইলেকশ্যনৰ বাই ইলেকশ্যনৰ আগত কোৰ্টত অৰ্ডাৰ অহাৰ লগে লগে তেওঁলোকে গৈ পেলাই ছাৰ্ভে কৰিছে আকৌ ৰাতিপুৱা বিফৰ 7 তেওঁলোকে গৈ পেলাই ছাৰ্ভে আৰম্ভ কৰিছে তাক 4জনকৈ তাত মানুহক হত্যা কৰা হৈছে আপুনি যিটো আমাৰ ৰাজ্য দলৰ স্পোক পাৰ্চনক কুৱেশ্যন কৰিছিলে যে বাংলাদেশত আৰু ইয়াত যিটো আপুনি কম্পেৰিজন কৰিছে মই আপোনাক এই এছ জয়শংকৰ আমাৰ ফৰেন মিনিষ্টাৰৰ ৰিপৰ্ট মই দেখাই দিছোঁ এজন মানুহ মৃত্যু হোৱা তেওঁ কথা ক'ব পৰা নাই বাংলাদেশত বহুত বেয়া কাম হৈ আছে এনেকুৱা ধৰণৰ সাহস পাইছে যে 4 দিনত আহি পেলাই তেওঁলোকে অসম দখল কৰিব ভাৰত চৰকাৰে কি কৰি আছে মই নাজানো নিষিদ্ধ টেৰৰিষ্ট অৰ্গেনাইজেশ্যন যি ধৰণে কেম্পেইন চলাই আছে সেই কেম্পেইনৰ এগেইনষ্টত কি কৰি আছে আই ৰিয়েলি ডোণ্ট নো সেইবোৰ এগেইনষ্টত ব্যৱস্থা ল'ব লাগে কিন্তু যদি ৰিলিজিয়াছ পাৰ্চিকিউশ্যন হৈ আছে এই ৰিপ্লাইত কিয় কোৱা নাই তেওঁ অসমত মই কৈছোঁ এক মিনিট অসমত মই কৈ আছোঁ যে আপুনি বাংলাদেশৰ এজন মন্ত্ৰীৰ নাম কওক যোনে কৈছে মই হিন্দু ক্লিন কৰি দিম
অসমত এনেকুৱা এজন মানুহৰ নাম কওকচোন যোনে কৈছিলে মিয়াক ক্লিন কৰি দিম অসমত এজন এনেকুৱা মানুহৰ নাম আপুনি অলপ ভাবকচোন যে যোনে কৈছে ফাৰ্টিলাইজাৰ জিহাদ বয় বস্তুৰ দাম কিয় বাঢ়ি আছে ফ্লাড জিহাদ লাভ জিহাদৰ কাৰণে ক্যাপিটেল পানিশমেন্ট আনিব হিন্দু আৰু মুছলমানক ল্যান্ড বিক্ৰী কৰিব নোৱাৰিব মুছলমানে হিন্দুক বিক্ৰী কৰিব নোৱাৰিব মুছলিম ৰেজিষ্টাৰ কোনে বন্ধ কৰিছিলে বাংলাদেশত হিন্দু ম্যাৰেজ ৰেজিষ্ট্ৰেচন বন্ধ হৈছে নেকি অসমত হে মানুহজনৰ ব্যক্তিজনৰ নাম আপোনালোকে মনত পেলাওকচোন কোনে বন্ধ কৰি আছে যিকোনো বস্তু আপুনি কক এটা ইস্যু দিয়ক কমিউনেলাইজ কৰি দিব কোচতলিক যেটো আপোনাৰ এভিকশন হৈছিল তাত দুজন মানুহৰ মৃত্যু হৈছে জুবাহিৰ আলী আৰু হায়দাৰ আলী আপুনি মোক কক এই যে আমাৰ ফৰেন মিনিষ্টাৰ যি ৰিপ্লাই ইয়াত কোনো সংখ্যালঘু মানুহৰ নাম লিখা আছে নেকি যোনে বাংলাদেশত হত্যা কৰা হৈছে বাংলাদেশত হিন্দু মানুহ মৰিছে আই এগ্ৰি তাত আৱামী লীগ কৰাৰ কাৰণে তেওঁলোকে মৰিছে আৰু ইয়াত খালি হিন্দু নহয় হিন্দু ভেৰি মাইনৰ এমাউন্ট নাম্বাৰ মৰিছে তাতকে বেছি হত্যা কৰা হৈছে আওয়ামী লীগৰ মানুহক জীৱ নেকি মুসলিম মানুহ গতিকে লেট আস টক অ্যাবাউট ইন্ডিয়া আমি উই আর কনসার্নড অ্যাবাউট মাইনরিটিজ ইন বাংলাদেশ বাট যদি আমি ভাৰতবৰ্ষৰ নাগৰিকৰ কাৰণে কনসার্ন হম কাৰ কাৰণে কনসার্ন হম আমি ভাৰতীয় জনতা পাৰ্টি আমি ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ আৰু আমি সংবিধান আনিছো আমি প্ৰতিজন নাগৰিকৰ কাৰণে আমি কনসার্ন যদি এনেকুৱা ধৰণৰ প্ৰশ্ন আপোনালোকে সুধে তেনেহলে আনসাৰ হেতুৱে যে প্ৰতিজন নাগৰিকৰ কাৰণে কনসার্ন মমিনুল লাল আছে তেখেতে উত্তৰ দিব মই অকমান ইমতিয়াজ হুছেইন আপোনাৰ ওচৰলৈ আহিছো ইমতিয়াজ হুছেইন যোৱা দুটা দিনত বিশেষকৈ ৰাইজৰ দলৰ সভাপতি গৰাকী অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ বিধায়কজন তেওঁ কেইবাবাৰো এই কথাটো কৈছে বাংলাদেশৰ প্ৰসংগটো বাৰে বাৰে তেওঁ টানি আনিছে আৰু এই কথাটো কৈছে যে বাংলাদেশত যেটো সংখ্যালঘুৰ এতিয়া অৱস্থা যি ধৰণে তেওঁলোক ভয় শংকাৰ মাজত আছে বৰ্তমান অসমত মুছলমানৰো একে অৱস্থা অৰ্থাৎ অসমতো সংখ্যালঘুৰ একে অৱস্থা চাওক অংকুৰ ডাঙৰীয়া আপুনি যদি মোক শুনি পাই আছে ক্লিয়াৰলি হয় কৈ যাওক হয় শুনিছেনে হয় আপুনি কৈ যাওক হয় মই কম্পেৰিজনত মই নাজানাও বাংলাদেশত আৰু ভাৰতত বা অসমত একে ধৰণৰ এটা পৰিৱেশ হৈছে নে নাই কাৰণ কৰবাত বেছি হ'ব পাৰে কৰবাত কম হ'ব পাৰে কিন্তু নোহোৱাটোতো আমি কোনোৱে নুই কৰিব নোৱাৰো এইটো এক সংখ্যাগুৰু লোকৰ যোনসকল গণতান্ত্ৰিক ব্যক্তি যোনসকল ধৰ্মনিৰপেক্ষ ব্যক্তি আৰু যিসকলৰ সংখ্যা হয়তো এই ধৰ্মীয় গুৰামিত লিপ্ত হৈ থকা লোকসকলতকৈ বহু বেছি ভাৰতত বসবাস কৰা অসমত বসবাস কৰা 90%তকৈ অধিক সেকুলাৰ লোকে যিয়ে পলিটিক্স নকৰক কিয় অসমৰ বৰ্তমান যি ৰাজনীতি পৰিৱেশ বা ভাৰতৰ যি ৰাজনীতিক পৰিৱেশ তেওঁলোকে তাক লৈ সুখী নহয় 2014 চনৰ পৰা সেই ঘৰ ৰপচিয়ে কক যি ঘৰ ৰপচিয়ে আজি আমি অসমতো কৰবাত না কৰবাত দেখা পোৱা গৈ আছে এই গৰুক লৈ পলিটিক্সে নহক কিয় যি গৰুৰ পলিটিক্সৰ নামত আজি মানুহক খাদ্য দিবলৈ পৰা নাই মানুহে ভুকত মৰি আছে এতিয়া গৰুৰ পলিটিক্স লৈ কিমান দূৰলৈকে আগুৱাই গ'ল গৰু ৰক্ষকৰ নামত কেইজন ডেকা সংখ্যালঘু ল'ৰা হত্যা কৰা হ'ল বা বেলেগ কথা নকওঁ আমাৰ অসমতে বিশ্বনাথ চাৰিআলিত চৌকত আলী নামৰ এজন ব্যক্তিক মাজ ৰাস্তাৰ মাজত লৈ আনি মৰেল পলিচিং কৰা হৈছিল আৰু তেওঁৰ মুখৰ ভিতৰত গাহৰি মাংস সোমাই দিয়া হৈছিল সেইখিনি আমি পাহৰি যাবলৈ নালাগে আৰু আমি পাহৰি যাবলৈ নালাগে সময়ে সময়ে অসমৰ মন্ত্ৰী সভাৰ প্ৰতিজন মন্ত্ৰীয়ে কি হিচাপে সমগ্ৰ সংখ্যালঘু জনগণক ডিমনাইজ কৰি থাকে সেইখিনি কথা পাহৰিব নালাগে আজিৰ মুখ্যমন্ত্ৰী যেতিয়া কোভিড কালত স্বাস্থ্য মন্ত্ৰী আছিল তেওঁ প্ৰতিদিন এখন লিষ্ট লৈ আহে যে কেইজন মুছলমান মানুহ কোভিডত আক্ৰান্ত হৈছে আৰু গোলাঘাট সিভিল হস্পিটালত কোৱাৰেণ্টাইনত থকা লোক এজনে যদি থুক তলত পেলাই দিছিল তেওঁ কোভিড জিহাদ বা থু জিহাদ কৰা বুলিও অভিযোগ দিয়া হৈছিল এইবিলাক কথা আমি পাহৰি নাযাওঁ আমি জানো কি হিচাপে বৰ্তমান মুখ্যমন্ত্ৰী বা বৰ্তমান চৰকাৰৰ প্ৰশাসনে সংখ্যালঘু জনগণক এভিকশনৰ নামতে হওক কি হিচাপে তেওঁলোকক টাৰ্গেট কৰি লৈছে কি হিচাপে সংখ্যালঘু জনগণৰ ধৰ্মীয় স্থানবোৰকো তেওঁলোকে ধ্বংস কৰিবলৈ তেওঁলোকে পিছ হুহুকা নাই ইয়াত তেওঁলোকে যিমানেই যি নকক আজি এই বুলডোজাৰ ব্যৱহাৰ কৰা এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ ওপৰত সুপ্ৰিম কোৰ্টে যেহেতু প্ৰশ্নচিহ্ন উত্থাপন কৰিছে অৰ্থাৎ এই চৰকাৰৰ যিখিনি নীতি আছিল এইখিনি নীতিৰ ওপৰত আমি প্ৰশ্নচিহ্ন উত্থাপন কৰিবলৈ লাগিব যি হিচাপে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন চৰকাৰে এটাৰ পাছত এটা সাম্প্ৰদায়িক কথা কৈ অসমত
অসমত যি হিচাপে তেওঁ সাম্প্ৰদায়িক মেৰু বিভাজন সৃষ্টি কৰিবলৈ চেষ্টা কৰে লাগিলে তেওঁ 65-35 নকক বা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই মোগলৰ লগত এইখন যুদ্ধ বুলিয়ে নকক কিয় নিৰ্বাচনৰ আগমুহূৰ্তত এনেধৰণৰ শব্দ ব্যৱহাৰ কৰি যি তেওঁলোকে এটা সাম্প্ৰদায়িক মেৰুকৰণ সৃষ্টি কৰিবলৈ বিচাৰে সেইখিনিক আমি কোনোৱে নুই কৰিব নোৱাৰো মই বেলেগ কথা নকওঁ যোৱাকালি শ্বহীদ দিৱসত উদযাপন কৰা হৈছিল তাত এই দলৰে বিশেষ বিধায়ক বিশেষ নেতাই তেওঁলোকে এক বিশেষ জাতি জনগোষ্ঠীৰ তেওঁলোকে ই-ৰিক্সাত উঠিবলৈ নালাগে বুলিও তেওঁলোকে উত্থাপন কৰিছে তেওঁলোকৰ দোকানত যাবলৈ নালাগে বুলি কৈছে এনে ধৰণৰ বক্তব্য কিন্তু প্ৰদান কৰা হৈ আছে তো এইটো যদি কোনোবাই কয় যে সংখ্যালঘু জনগণৰ ওপৰত এটা আক্ৰমণ হোৱা নাই আক্ৰমণ মানে গৈ কাৰোবাক গৈ মাৰপিট কৰাই নহয় আজি যে এটা চেপা উত্তেজনাত ৰখা নাই সেইটো কোনোবাই যদি কৈ নাই হোৱা তেতিয়াহ'লে মই ভাবো তেওঁ এখন পৃথিৱীৰ এখন অসম আৰু এখন ভাৰতত বাস কৰি থকা নাই তেওঁ এখন বেলেগ প্লেন ঠিক আছে ইমতিয়াজ হুছেইন আহিম মই আপোনাৰ ওচৰলৈ পুনৰ মই অকণমান মেহদী হাছান খান আপোনাৰ ওচৰলৈ আহিছোঁ আমি দেখিছোঁ যে এইবাৰ যিটো উপ নিৰ্বাচন হৈ গ'ল ৰাজ্য 5টা সমষ্টিৰ উপ নিৰ্বাচন হৈ গ'ল তাৰ পাছৰ পৰাই তাৰ আগৰ পৰা বুলি ক'লে ভুল নহ'ব নিৰ্বাচনটো ঠিক আগমুহূৰ্তৰ পৰাই নিৰ্বাচন ঘোষণা হোৱাৰ আগৰ পৰা আৰু নিৰ্বাচন শেষ হোৱাৰ পাছত এই সাম্প্ৰদায়িক কথা বতৰাবোৰ অকণমান বেছি হৈছে আৰু আমি দেখিবলৈ পাইছোঁ যে এফালে যদি বিজেপি চৰকাৰখনক বা মুখ্যমন্ত্ৰীকে হওক বা বিজেপি দলটোকে হওক কংগ্ৰেছে যি ধৰণে কথা বতৰাবোৰ কৈ আক্ৰমণ কৰিছে বা ৰাইজৰ দলে যি ধৰণে কথা বতৰাবোৰ কৈ আক্ৰমণ কৰিছে সংখ্যালঘুক লৈ এতিয়া যেন ক'ৰবাত এটা এনেকুৱা এটা মানুহৰ ধাৰণা হৈছে যে এই দল দুটাৰ প্ৰীতি অকণমান বেছিকৈ প্ৰদৰ্শন কৰা হৈছে কি ক'ব আপুনি চাওক আপুনি যে প্ৰথম কথাটো যে ক'লে যে এইবাৰ উপ নিৰ্বাচনৰ কথাটো ক'লে বিশেষকৈ এই কথাটো 2014 চনত নৰেন্দ্ৰ মোদী যেতিয়া দেশৰ শাসনলৈ আহিল তাৰে পৰা ভাৰতীয় জনতা পাৰ্টীয়ে এটা ফেয়াৰ সাইকোচিছ বা ৰিলেন্টলেছ প্ৰপাগাণ্ডা এগেইনষ্ট মাইনৰিটি তেওঁলোকে চলাই আছে বিশেষকৈ তেওঁলোকে বিভিন্ন সময়ত বিভিন্ন কামৰ জৰিয়তে ইতিমধ্যে এজনে কৈছে আজি আপোনাৰ ইয়াত এই কথাখিনি আলোচনা হৈছে কিছুদিন আগতে উত্তৰ প্ৰদেশৰ চাম্বলত যি ঘটনা হৈ গ'ল তাৰ পৰা আৰম্ভ কৰি আমাৰ অসমত উচ্ছেদক লৈ বা বটদ্ৰৱা কাণ্ডক লৈ এই চৰকাৰক গুৱাহাটী উচ্চ ন্যায়ালয়ে ভৰ্ৎসনা কৰিছে পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক জৰিমনা দিবলৈ বাধ্য কৰিছে গতিকে চৰকাৰক এই ধৰণৰ বিভিন্নবাৰ ন্যায়ালয়ত মুখ থেকেচা খোৱাৰ পিছতো এই চৰকাৰখনে একমাত্ৰ তেওঁলোকৰ যি পলিটিকেল পলাৰাইজেশ্যন আৰু সমাজখনক এক অস্থিৰ পৰিৱেশলৈ লৈ যাবৰ কাৰণে তেওঁলোকে এই ধৰণৰ কথা কৈছে আজি আপুনি বাংলাদেশৰ কথা কৈছে হয় বাংলাদেশ এখন বিদেশী ৰাষ্ট্ৰ তাত সংখ্যালঘুৰ অধিকাৰ নিশ্চিত সুৰক্ষিত হোৱাটো আমিও বিচাৰোঁ আৰু সেইটো মই ভাবোঁ প্ৰতিজন ভাৰতীয়ই বিচাৰে আৰু ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে আৰু আমি এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আৰু গণতান্ত্ৰিক আমি যিসকলে গণতান্ত্ৰিক মনৰ অধিকাৰী আমি সকলোৱে বিচাৰোঁ যে বাংলাদেশত হিন্দুসকলক সুৰক্ষিত হৈ থাকক তেওঁলোকে নাগৰিকৰ সম অধিকাৰ লাভ কৰক কিন্তু বাংলাদেশত হোৱা প্ৰকৃত ঘটনা যি নহয় তাৰ অৱলম্বন লৈ দেশৰ শাসক গোষ্ঠীয়ে যিয়ে সমগ্ৰ দেশখনত যি পৰিৱেশ সৃষ্টি কৰিব বিচাৰি আছে ইয়ে এই দেশখনৰ পৰিৱেশ সামগ্ৰিকভাৱে বিনষ্ট কৰি আছে আৰু ইয়ে ভাৰতীয় জনতা পাৰ্টীয়ে অকল নিজৰ ৰাজনৈতিক মুনাফাৰ বাবে কাম কৰি আছে ঠিক আছে মই ডক্টৰ মমিনুল আৱাল ইতিমধ্যে আপুনি বহুখিনি কথা শুনিলে গোটেইকেইজন প্ৰতিনিধিৰ কথাখিনি মই আগতে আপোনাক শুনাই ল'লোঁ আৰু এতিয়া যেতিয়া শেহতীয়াকৈ বাংলাদেশক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক আপোনালোকৰ ৰাজ্যিক সভাপতিয়ে হওক আপোনালোকৰ দলৰ কেইবাগৰাকী জ্যেষ্ঠ নেতা কেইবাজনো মন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাংলাদেশৰ পৰিস্থিতিটোক লৈ উদ্বিগ্ন আৰু সেই সময়তে অভিযোগ বিজেপিৰ বিৰুদ্ধে এতিয়া উঠিছে যে অসমত সংখ্যালঘুৰ অৱস্থা বেয়া বাংলাদেশৰ সংখ্যালঘুৰ দৰে এটা অৱস্থা হৈছে অসমৰ সংখ্যালঘুৰ নহয় চাওক প্ৰায় 20 মিনিট সময় ছাত্ৰ সংগঠন আৰু ৰাজনৈতিক দলৰ বক্তব্যখিনি শুনিলোঁ তেওঁলোকে অভিযোগ কৰিছে অভিযোগ কৰিব স্বাভাৱিক কাৰণ অসমৰ ৰাজনীতিত সংখ্যালঘু 1979 চনৰ পিছত অসম আন্দোলনৰ পিছত প্ৰথম 83 চনত অবৈধ নিৰ্বাচন হৈছিল সেই 83 চনৰ পৰা আজিলৈকে পজিটিভলি হওক যোগাত্মকভাৱে হওক ঋণাত্মকভাৱে হওক সংখ্যালঘুক কেন্দ্ৰ কৰিয়েই ৰাজনীতি হৈ আছে সেইটো আমি অস্বীকাৰ কৰিব নোৱাৰোঁ আৰু সংখ্যালঘুক কেন্দ্ৰ কৰি 83 চনৰ পিছৰ পৰা আজিলৈকে দুটাকৈ ৰাজনৈতিক দলৰো গঠন হৈছে সংখ্যালঘুক লৈ গতিকে অসমত সংখ্যালঘুটো এতিয়া এটা মানে ৰাজনীতিৰ মানে ইপিটি নিচিনা হৈছে সংখ্যালঘু নহ'লে ৰাজনীতি নহয় নিশ্চয়
আৰু ৰাজনীতি কৰিবলৈ হ'লে সংখ্যালঘু দৰকাৰী হয় আৰু এই কথাটো আমি নিশ্চিতভাৱে দেখিম যে কংগ্ৰেছৰ যিটো ইতিহাস কংগ্ৰেছে তেওঁলোকে অধিক সময় স্বাধীনোত্তৰ কালত শাসনত আছে আৰু তেওঁলোক শাসনৰ পৰা যোৱাৰ পিছত আমি সংখ্যালঘু প্ৰীতিটো তেওঁলোকৰ বেছিকৈ দেখিবলৈ পাইছোঁ তেওঁলোক যেতিয়া শাসনত আছিল তেওঁলোক শাসনত থাকোঁতে শেহতীয়াকৈ মানে 13 চন 14 চন মই বহুত পিছলৈ গুচি যাব খোজা নাই সেই সময়বিলাকত অসমৰ বিভিন্ন ঠাইত সংখ্যালঘু মানুহ হোৱা পাতিতে গুলিয়াই হত্যা কৰা হৈছিল এটা সিংগুল ঘটনা নহয় 15 দিন 20 দিন এমাহৰ মূৰে মূৰে বিভিন্ন সময়ত তেনেকুৱা ঘটনাবিলাক হৈ আছিল আজি অন্তত অসমৰ সংখ্যালঘুসকলে সেই তেনেকুৱা বিষয়বিলাকৰ সন্মুখীন হ'বলগীয়া হোৱা নাই ক'ৰবাত বিক্ষিপ্ত দুটা এটা ঘটনা হৈছে সেইটো মই অস্বীকাৰ নকৰোঁ কিন্তু মানুহ শুই থাকোঁতে বালাপাৰা মই নামেই কৈ দিছোঁ মানুহ শুই থাকোঁতে হোৱা পাতিতে গুলিয়াই মাৰি দিয়া হৈছিল এতিয়া ছাত্ৰ সংগঠনৰ নেতা ৰাজনৈতিক নেতাবিলাকে কথাবিলাক কৈ আছে কিন্তু তেওঁলোকে সেইখিনি কথাও ইমান এতিয়া কোভিড কালৰ কথাও মনত পৰিছে কিছুমানৰ কিন্তু এইবিলাক কথাও মনত পৰিব লাগে কিন্তু অসমত বৰ্তমান যিসকল সংখ্যালঘু জনসাধাৰণ আছে সেই মানুহখিনিয়ে আজি উপলব্ধি কৰিব পাৰিছে যে আবেগ নহয় প্ৰকৃততে সংখ্যালঘুৰ আচল শত্ৰু কোন সেইটো তেওঁলোকে চিনাক্ত কৰিব পাৰিছে গতিকে ৰাজনীতিৰ নিৰ্বাচনৰ ফলাফলবিলাকত সেই কথাবিলাক স্পষ্ট হৈছে আৰু আমি এইটোত মানে বহুত কিবা ক'বলৈ নাযাওঁ কিন্তু এটা কথা চাব যে বিৰোধীয়ে এতিয়া যিবিলাক কথা কৈ আছে অকল সংখ্যালঘু সম্পৰ্কতে নহয় দুজনমান নেতাইতো কৈ আছে অসমৰ বিভিন্ন জাতি জনগোষ্ঠী বিজেপিৰ লগত নাই অমুক হৈছে তমুক হৈছে জনসমৰ্থন হেৰুৱাইছে এইবিলাক তেওঁলোকে কৈ আছে কিন্তু তেওঁলোকৰ কথাবিলাক ষ্টুডিঅ'ৰ ভিতৰত সংবাদ মাধ্যমৰ যোগেদি মানে টিভিত মানুহে দেখা পায় আৰু কাগজত লিখিলে পঢ়িবলৈ পায় কিন্তু ৰাইজে তেওঁলোকক আস্থা আৰু বিশ্বাসত ল'ব পৰা নাই ৰাইজে তেওঁলোকৰ কথা শুনা নাই আজি চক শেহতীয়াভাৱে উপনিৰ্বাচনটোৰ কথাটোৱে মই ক'লোঁ যদি অসমীয়া মানে সংখ্যালঘুসকল শংকিতই হৈ আছে সংখ্যালঘুৰ ওপৰত নিৰ্যাতন চলিয়ে আছে তেতিয়াহ'লে আজি সংখ্যালঘুৱে ভাৰতীয় জনতা পাৰ্টীক কিয় ভোট দিছে চামগুৰিত দিছে আটাইকেইটা বিধানসভাত দিছে যোৱাবাৰ লোকসভাতো আমাক দিছে লোকসভাত এটা অধিক সংখ্যালঘু থকা এটা লোকসভাৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হৈ আহিছে আমিতো সংখ্যালঘুক মূৰত তুলি লৈ ফুৰা নাই সংখ্যালঘু সুৰক্ষিত হৈছে ৰাস্তা পদূলি হৈছে উন্নয়নৰ কাম কাজ হৈছে আগৰ নিচিনাকৈ কংগ্ৰেছ চৰকাৰৰ দিনৰ নিচিনাকৈ দালালৰ পিছে পিছে সংখ্যালঘুসকল দৌৰিবলগীয়া হোৱা নাই কোনোবা ছাত্ৰ সংগঠন ৰাজনৈতিক দল এইটো আৰু অস্বীকাৰ কৰি লাভ নাই বহুত দালাল আছে সেইবিলাক দালালৰ পিছে পিছে সংখ্যালঘুবিলাক দৌৰি আছিল আজি সংখ্যালঘু দালালৰ ওচৰত নোযোৱাকৈ কৃষক সন্মান নিধি পাইছে আজি স্কুটি পাইছে আজি বিভিন্ন চৰকাৰী আঁচনিবিলাক পাবলৈ সক্ষম হৈছে গতিকে পঢ়া শুনাৰ সুবিধা পাইছে স্কলাৰশ্বিপ পাইছে এই গোটেই কথাবিলাক হৈছে গতিকে সিদ্ধান্তটো ৰাইজে ল'ব আজি তেওঁলোকে যিবিলাক কথা কৈছে এইবিলাক মানুহৰ মাজত আৱেগ সৃষ্টি কৰিবলৈ কোৱা কথা এইবিলাক দিন গ'ল মানুহৰ আৱেগিক হোৱাৰ দিন গ'ল আজি মই এইখিনিতে আৰু এটা কথা ক'ম অপ্ৰাসংগিক হ'লেও ক'ম যে বিশেষকৈ মই ৰাজনৈতিক দল বা ছাত্ৰ সংগঠনৰ কথা নকওঁ সংখ্যালঘু বিশেষকৈ ইছলাম ধৰ্মী সংখ্যালঘুসকলৰ যিকেইটা ধৰ্মীয় সংগঠন আছে আৰু সামাজিক সংগঠন আছে এই ধৰ্মীয় সংগঠনকেইটাই আৰু সামাজিক সংগঠনবিলাকে ইছলামৰ যিখিনি তৰিকা আছে এজন নাগৰিক হিচাপে নাগৰিকৰ যিখিনি কৰ্তব্য সেই বস্তুবিলাকৰ ওপৰত কিন্তু অলপ তেওঁলোকে গুৰুত্ব দিয়া প্ৰয়োজন আছে
কাৰণ আমি দেখিছোঁ যে আজি চুৰ এজন, ডকাইত এজন, বেদখলকাৰী এজন উচ্ছেদটো হৈছে, সেইটোতো কোনেও অস্বীকাৰ কৰা নাই। কিন্তু উচ্ছেদিত মানুহবোৰ ক'ত গৈছে? আজি কোনোবাই উচ্ছেদ কৰি দিয়াৰ পিছত মানুহজনটো বতাহৰ লগত মিলি যোৱা নাই, নিশ্চয় তেওঁ ক'ৰবাত জেগা আছিল, তেওঁ অবৈধভাৱে আহি বেলেগ এটা জেগা দখল কৰিছিল, গতিকে তাৰ পৰা উচ্ছেদ কৰি দিয়াৰ পিছত তেওঁ নিজৰ জেগালৈ ঘূৰি গৈছে। তেওঁতো আৰু বাংলাদেশলৈ গুচি যোৱা নাই, অসমৰ কোনোবা এডোখৰ জেগাত তেওঁ আছিল, যিডোখৰ তেওঁৰ নিজৰ জেগা থকাৰ উপৰিও গৈ পেলাই যেতিয়া অবৈধভাৱে বসবাস কৰি আছিল, সেই মানুহখিনি উচ্ছেদ কৰি দিয়াৰ পিছততো মানুহখিনি ঠিক আছে নিশ্চয় নিজৰ জেগাতে গৈছে। মই আহিম আৰু আপোনাৰ ওচৰলৈ। মই অকণমান জয়ন্ত কুমাৰ দাস পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। আমি উপ নিৰ্বাচনত যেতিয়া চামগুৰি বিজেপিয়ে জিকিলে, তাৰপাছত এটা এনেকুৱা ধৰণৰ পৰিৱেশ বা এনেকুৱা ধৰণৰ এটা আত্মবিশ্বাস বিজেপিৰ মাজত দেখিছোঁ যে তেওঁলোকে ২৬ত কেইবাটাও সমষ্টি, ৭-৮টা সমষ্টিত, সংখ্যালঘুৰ দখলত থকা সমষ্টিত নিৰ্বাচন খেলাৰ মন মেলিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে এই কথা ঘোষণা কৰিছে যে আমি কেইবাটাও সমষ্টিত ২০২৬ত প্ৰতিদ্বন্দ্বিতা কৰিম। অৰ্থাৎ সংখ্যালঘুৰ মাজত শেহতীয়াকৈ বিজেপিৰ মাজত যে বিজেপিমুখী যি ধৰণে সংখ্যালঘু হৈছে, সংখ্যালঘুৱে যি ধৰণে বিজেপিক আস্থাত লৈছে, ক'ৰবাত সংখ্যালঘুৰ এই আস্থাটো, এই বিশ্বাসটো আৰু বৃদ্ধি পাব বুলি এতিয়া এটা এনেধৰণৰ পৰিৱেশ কৰিব বিচৰা হৈছে নেকি, যে এই ধৰণৰ কথা বতৰাবিলাক কৈ থকা হৈছে নেকি, যাতে মানুহে আকৌ ভাবিবলৈ বাধ্য হয় যে বিজেপি দৰাচলতে সংখ্যালঘুৰ লগত নাই? আপুনি চাওক, যদি চামগুৰি আপুনি নিৰ্বাচনৰ ফলাফলটোৰ কথা কয়, তেতিয়াহ'লে দেখিব যে এইটো সমষ্টিটো কেতিয়াৰ পৰা ৰকিবুল হুছেইনৰ ফেমিলিৰ দখলত আছে। তেওঁৰ দেউতাকৰ পৰা তেওঁ আহিল, আকৌ তেওঁৰ ল'ৰাকো আনিব বিচাৰিছে, গতিকে এইটো এণ্টি এনকামবেঞ্চি এটা আছিলে। গতিকে এইটো আমি এইটো ক'ব নোৱাৰোঁ যে গোটেই সংখ্যালঘুৱে বিজেপিক ছাপৰ্ট কৰিবলৈ সকলোৱে উঠি পৰি লাগি ভোট দিছে বুলি এইটো আমি মানি ল'ব নোৱাৰোঁ। এইটো এণ্টি এনকামবেঞ্চিৰ কাৰণে সেইটো হৈছে, আৰু এইটো হোৱাটো স্বাভাৱিক, কাৰণ দেউতাকৰ দিনৰ পৰা পুতেক আহিল, আকৌ নাতিয়েকো আহিব, আৰু সেইটো পইণ্টতে তাৰমানে কি কৰা হৈছে, তেওঁক ৰিজেক্ট কৰিছে। হা, কিন্তু বাকী যদি আপুনি চাই, যিমানকেইটা আপুনি যদি আমাৰ মানে কি কয় লোৱাৰ আছামত চোৱা যায়, ধুবুৰী, বৰপেটা, তেনেকৈ আপোনাৰ চাউথ চালমাৰা বা কৰিমগঞ্জ, হাইলাকান্দি, এইবিলাকত যদি আপুনি চোৱা যায়, তাত বিজেপিয়ে কেতিয়াও আগবাঢ়িব পৰা নাই আৰু নোৱাৰে ভৱিষ্যতলৈ। কাৰণ কিয়, এতিয়া আপুনি চাওক, এটা সাধাৰণ মই উদাহৰণ দিওঁ। আজি অসম চৰকাৰৰ পৰা নটিফিকেশ্যন গৈছে, কেনেকুৱা নটিফিকেশ্যন, আজি 6 মাহৰ আগৰ নটিফিকেশ্যন মই কৈ আছোঁ। এনেকুৱা নটিফিকেশ্যন গৈছে ডি চি বিলাকলৈ আৰু লগতে ছাব ৰেজিষ্টাৰবিলাকলৈ। ছাব ৰেজিষ্টাৰত বিং এ এডভোকেট, মই নিজে মানে প্ৰেক্টিকেলি পাইছোঁ, মই যিহেতু এডভোকেট, যদি আজি আপুনি ইণ্টাৰকাষ্ট মেৰেজ কৰিবলৈ যায় আপুনি ৰেজিষ্টাৰ অফিচত, যদি ছোৱালীজনী হিন্দু হয়, ল'ৰাটো যদি মুছলমান হয়, সেইটো আপুনি কোনো পধ্যে নোৱাৰে। নটিফিকেশ্যন আছে, গভমেণ্টৰ ডাইৰেকশ্যন আছে, এইখন বিয়া কেতিয়াও হ'ব নোৱাৰে, সেইটো এটা ইলিগেল। কাৰণ তেওঁলোকে যাব স্পেচিয়েল মেৰেজ এক্টৰ আণ্ডাৰত যাব, সেইটো কি কৰা হৈছে, বন্ধ কৰি ৰখা হৈছে। 1 2 নম্বৰ গৈছে যে যদি চেলাৰজন হিন্দু হয়, পাৰ্চেচাৰজন যদি মুছলমান হয়, সেইটো পাৰ্মিশ্যন নাপায়। এনেকুৱা নটিফিকেশ্যন আছে, ডি চি বিলাকলৈ গৈছে, ছাব ৰেজিষ্টাৰবিলাকলৈ গৈছে, চব পাৰ্মিশ্যন বন্ধ হৈ আছে। আপুনি ভেৰিফাই কৰক, কালিৰ পৰা গোটেই অসমত কেতিয়াও নাপায়। এনেকুৱা আজি এতিয়া যিটো টপিক লৈ পেলাই নেকি গোটেই মিডিয়া, গোটেই ৰাইজ বা ৰাজনৈতিক দলবিলাক গৰম হৈ আছে, সেইটোৱে গো মাংসক লৈ। এনেকুৱা ধৰণৰ, আৰু প্ৰতিটো মিটিঙতে, প্ৰতিটো অনুষ্ঠানতে মানে বিজেপিৰ মন্ত্ৰী MLA বিলাকে নেগলেক্ট কৰে, ঠাট্টা সুৰত কথা কয় এই মানুহখিনিক লৈ পেলাই, য'ত 40% আছে তেওঁলোক ইয়াত। তেওঁলোকক লৈ অলপ আগতে আমাৰ বিজেপিৰ তেওঁ মুখপাত্ৰই যিটো কৈছে যে তেওঁলোকক উচ্ছেদ কৰিছে, তেওঁলোকে কলৈ গ'ল আপোনালোকে চাওক। যদি দৰঙৰ আপুনি মানুহখিনিক চাই, তেওঁলোকে ক'ত পৰি আছে আপুনি গৈ চাব, দেখিব এই দলগাঁৱৰ ছাইডত ভিতৰৰ সিফালে শিলবৰী ফালে মানুহে কেনেকৈ পৰি আছে, আৰু মানুহে দান দক্ষিণা দি পেলাই সেই ল'ৰা ছোৱালীখিনিক স্কুলত কেনেকৈ লৈ গৈ আছে আপুনি গৈ চাব। কাৰণ সেই মানুহখিনি আহি তাত কোৱা আৰু বেলেগত নাই, কাৰণ যিখিনি য'ত ঘৰ আছিল সেইবিলাক ব্ৰহ্মপুত্ৰ উটুৱাই লৈ গ'ল, তেনেকুৱা অৱস্থাত আছে সেই মানুহখিনি। ঠিক আছে, তেওঁলোকক কোনো ৰিহেবিলিটেশ্যনৰ ব্যৱস্থা কৰা নাই। ইমান যদি অত্যাচাৰ কৰা যায়, তেতিয়াহ'লে সেই মানুহখিনিয়ে কেনেকৈ আঁকোৱালি ল'ব? নিশ্চয় আঁকোৱালি নল'ব, আৰু যদি আঁকোৱালি ল'বলগীয়া হয়, তেওঁলোকে ভীতি প্ৰদৰ্শন কৰিহে লোৱা হ'ব। ভীতি প্ৰদৰ্শন কৰিব, তাৰ বিনিময়ত তেওঁলোকে ভোট দিব, আৰু তাৰ বিনিময়ত
তেওঁলোকে চৰকাৰ গঠন কৰিব পাৰিব ঠিক কিন্তু আছে। অন্তৰৰ পৰা কেতিয়াও মুছলমান মানুহে কেতিয়াও তেওঁলোকক ভোট দিব নোৱাৰে নাই ৰাইজৰ দলৰ প্ৰতিনিধিগৰাকীয়ে নিশ্চয় মুছলমানৰ অন্তৰখন বুজি পাইছে তাৰ কাৰণে তেওঁক মই ধন্যবাদ দিছোঁ কাৰণ অখিল গগৈ ডাঙৰীয়া আমি দেখিছিলোঁ লোকসভাৰ নিৰ্বাচনৰ সময়ত ধুবুৰীকে আদি বিভিন্ন অঞ্চলত গৈ মুছলমান মানুহবিলাকক শপত বাক্য পাঠ কৰোৱাইছিল ৰাইজৰ দল নিশ্চয় মুছলমানৰ কথা বুজি পোৱা এটা মানে দল হিচাপে তেওঁলোক পৰিগণিত হৈছে কাৰণ মুছলমানৰ বদৰুদ্দিন আজমল ডাঙৰীয়ায়ো মাৰ্ঘেৰিটাত চাই ল'ব কডিয়াত চাই ল'ব আপুনি কৈ থাকোঁতে মই মাজতে মাত মতা নাই ঠিক আছে। আপুনি কৈ থাকোঁতে মই মাত মতা নাই আপুনি শুনি লওক কিবা উত্তৰ দিবলগীয়া মই আপোনাৰ উত্তৰটো ল'ম এটা বিৰতি ল'ব লাগিব এক মিনিট ঠিক আছে, মই ঠিক আছে। শেষ কৰি লওঁ যে অখিল গগৈ ডাঙৰীয়াই বদৰুদ্দিন আজমল ডাঙৰীয়ায়ো ধুবুৰীত কাকো শপত বাক্য পাঠ কৰোৱাব পৰা নাছিল আমাৰ ইছলাম ধৰ্মৰ ধৰ্মীয় কোনো নেতায়ো অখিল গগৈ ডাঙৰীয়াই যেনেকৈ ধুবুৰী মানকাছাৰ এইবিলাক অঞ্চলত শপত বাক্য পাঠ কৰোৱাইছিল আমাৰ ধৰ্মীয় নেতায়ো মুছলমানক তেনেকৈ শপত বাক্য পাঠ কৰোৱাই পেলাই বেয়া কামৰ পৰা বিৰত থাকিবৰ কাৰণে শপত বাক্য পাঠ কৰোৱাব পৰা নাই কিন্তু অখিল গগৈক মই ধন্যবাদ দিছোঁ যে যিটো কাম বদৰুদ্দিন আজমল ডাঙৰীয়াই কৰিব নোৱাৰিলে যিটো কাম আমাৰ ধৰ্মীয় নেতাসকলে কৰিব পৰা নাই সেই কামটো অখিল গগৈ ডাঙৰীয়াই কৰিব পাৰিছে গতিকে অখিল গগৈ ডাঙৰীয়াৰ প্ৰতি সংখ্যালঘুৰ যিটো মৰম নিশ্চয় আমি সেইটো স্বীকাৰ কৰিবই লাগিব আৰু স্বাভাৱিকতে অখিল গগৈ ডাঙৰীয়াক ইমান সংখ্যালঘুৱে মৰম কৰিছে গতিকে তেওঁৰ দলটোৱে সংখ্যালঘুক মৰম কৰাটো একেবাৰে স্বাভাৱিক ঠিক আছে, ঠিক কিন্তু আছে। মানুহখিনিক আৱেগিক নকৰিব আপোনালোকে মৰম ঠিক কৰক আছে, ঠিক আছে। কিন্তু মানুহক আৱেগিক নকৰিব ঠিক আছে মই এটা বিৰতি ল'ম বিৰতিৰ পিছত দৰাচলতে আহিম যে যি ধৰণৰ অভিযোগবোৰ আহিছে সংখ্যালঘুৰ প্ৰতি বিজেপি চৰকাৰে বা বিজেপিয়ে বাংলাদেশত বৰ্তমান যিটো সংখ্যালঘুৰ অৱস্থা সেই ধৰণৰ একেটা অৱস্থা অসমত কৰিছে কিন্তু সংখ্যালঘুৱে প্ৰকৃততে চৰকাৰখনৰ পৰা একোৱে পোৱা নাই নেকি আলোচনা কৰিম বিৰতিৰ পিছত